মাটি আছে মাটি আমি হাইলেণ্ডটো আমি হেৰি এনজিঅ'তে দিছিলে এনজিঅ'ৰ পৰা আমি হেৰি কি কয় বিভিন্ন অঞ্চল বানগ্ৰস্ত অঞ্চল আপুনি পৰিভ্ৰমণ কৰিছে বিভিন্ন অভাৱ অভিযোগৰ খবৰ লৈছে কেনেকুৱা আচলতে পৰিৱেশ এইটো জেঠমহীয়া বান অলপ আগতীয়াকৈ আহিছে এবাৰ আৰু বান অহাৰ কাৰণে আমাৰ সমষ্টিটোৰ মানে দ অঞ্চলৰ বেছিভাগ অঞ্চলৰ ৰাইজে বড়ো খেতি কৰে আগতীয়া খেতি কৰে কিন্তু ধান পকিব ধৰোঁতেই হঠাৎ আহি যোৱা বানত খেতিয়কসকলে থৰকা-চুটি হেৰুৱাইছে আৰু খুব খৰতকীয়াভাৱে কিছুমানে নিজৰ ধান কাটিলে আৰু কিছুমানে কাটিব পৰা নাই পানীৰ তলত আছে প্ৰায় 550 হেক্টৰ ক্ৰপ এৰিয়া আমাৰ সমষ্টিটোত মানে দুটা চাৰ্কুল আছে দুটা চাৰ্কুলত চাবমাৰ্জিছ আপোনালোকে জানেই যে শেহতীয়া বানত প্ৰায় 5,500 ক্ৰপ হেক্টৰ সমগ্ৰ অসমতে চাবমাৰ্জ হৈ আছে ক্ষয়ক্ষতিৰ পৰিমাণটো এনে অৱস্থাত উলিওৱাটো অলপ অসুবিধা হয় তথাপি আমাৰ ইয়াত এতিয়া ফিল্ডত ৱাটাৰ ৰিচোৰ্চৰ মানুহ গড়কাপ্তানি বিভাগৰ মানুহ চাৰ্কুল অফিচ জিলা আয়ুক্ত এইবিলাক সকলো আহিছে আহি দুৰ্গত ৰাইজক যিমান পাৰে ছাপোৰ্ট দিবলৈ চেষ্টা কৰিছে মই এটা কথাত সদায় জোৰ দি আহিছিলোঁ যে প্ৰধানমন্ত্ৰী যি ফচল বীমা যোজনা আছে এই যোজনাৰ সহায় ল'ব লাগে আমাৰ কৃষকসকলে বহুতে এইবাৰ লৈছে তথাপি ইয়াৰ উপৰিও আমি আমাৰ কৃষি বিভাগক কৈছোঁ যিখিনি ক্ৰপ ডেমেজ হ'ল এইখিনি ক্ষয়ক্ষতি আমি দিবৰ কাৰণে আমি ব্যৱস্থা আমি ল'ম ৰাইজে এই ঠাইত প্ৰত্যেক বছৰে বানপানী হয় অলপ পানী হোৱাৰ লগে লগে ইয়াত পানী উঠি আহে এই কথাটো মই জানো গতিকে এই ঠাই টুকুৰাত তেওঁলোকে এটা ৰেইজ প্লেটফৰ্ম বিচাৰিছে ৰেইজ প্লেটফৰ্ম মানে ওপৰত যাতে চালি তালি হ'লে তেওঁলোকে কৈছে চালি তালি থাকিলে বেছি ৰাইজৰ সুবিধা হয় কাৰণ বাৰম্বাৰ আহিব লাগে আৰু একেটা বছৰতে 3-4বাৰকৈ বান আহে এনেধৰণৰ অসুবিধাবিলাক আছে আৰু বাকী যোৱাবাৰ বংকোৱাল মথাউৰিটো ভাঙিছিল এইবাৰ সেইটো ওপৰত পুৰা চকু দিয়া হৈছে যোৱাবাৰ মাননীয় মুখ্যমন্ত্ৰী অহাৰ পাছত আপোনালোকে জানেই যে খুব ক্ষিপ্ৰতাৰে ৱাটাৰ ৰিচোৰ্চ বিভাগে বিজু হাজৰিকা ডাঙৰীয়াও আহিছিল কামবিলাক ক্ষিপ্ৰতাৰে কৰিলে এতিয়া সেই ঠাইত কোনো ধৰণৰ সমস্যা হোৱা নাই তথাপি ক'ৰবাত লিকেজ ওলাই নেকি এই দিশটোৰ ওপৰতো আমাৰ ৱাটাৰ ৰিচোৰ্চ বিভাগে চকু ৰাখিছে আকৌ যাতে পূৰ্বৰ নিচিনা তেনেধৰণৰ মথাউৰি ভাঙি যাতে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ